Hello everyone, welcome to Maths Plus. আমি কৰি আছিলো আপোনালোকৰ আহিবলগীয়া ATRE 2.2 স্কিল টেষ্টৰ কাৰণে 28 ডেজৰ ফ্ৰী কোৰ্স এটা য'ত আমি MS PowerPoint, MS Word and MS Excelৰ প্ৰত্যেকটো টপিকৰ পৰা আহিব পৰা ইম্পৰ্টেন্ট কুৱেশ্যনসমূহ বা ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছিলো আপোনালোকৰ পৰা যি জানিব লাগে বা যি বস্তু এক্সামত অহাৰ চান্স আছে সেইবিলাক আমি ধুনীয়াকৈ প্ৰেক্টিকেলি বুজি আছিলো ঠিক আছে অলৰেডি আমি MS PowerPoint and MS Word লাষ্ট ভিডিঅ'ত কমপ্লিট কৰিলো আগৰ ভিডিঅ'সমূহ যদিহে চোৱা নাই ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব তাত গৈ আপোনালোকে MS PowerPoint আৰু MS Word এই দুটা চাই ল'ব পাৰে MS PowerPoint একেবাৰে সহজ Wordটো বেলেগ একো নিদিয়ে বিশেষ অলপ টাইপিং কৰিব দিব প্লাছ বেছিক কিছুমান ফৰ্মেটিং দিব কিন্তু MS Excelটো হ'ব আপোনালোকৰ কাৰণে গেম চেঞ্জাৰ তো ইয়াত আপোনালোকৰ ফৰ্মেটিংৰ উপৰিও কিছুমান ফৰ্মুলা ইউজ কৰি কিছুমান বস্তু উলিয়াব পাৰিব প্লাছ ইয়াত আপোনালোকৰ পাই চাৰ্ট বা বাৰ গ্ৰাফ সেইবিলাকো দি দিব পাৰে তো সেইকাৰণে আমি MS Excelটো ভালদৰে শিকিব লাগিব আৰু মোষ্ট প্ৰবেবলি যদিও মানে যোৱা বছৰ 30 মাৰ্কছৰ এক্সাম আছিল সৰি 25 মাৰ্কছৰ এক্সাম আছিল চাগে 25 মাৰ্কছৰ আৰু মানে কোনটো টপিকত বা কোনটো কুৱেশ্যনত কিমান মাৰ্কছ আছিল সেইটো দি দিয়া নাছিল যেনে তিনিটা কুৱেশ্যন দিছিল এটা MS PowerPoint MS Excel আৰু MS Wordৰ কোনটো কুৱেশ্যনত কিমান মাৰ্কছ আছিল সেইটো ডাইৰেক্টলি দি দিয়া নাছিল কিন্তু যিখিনি ধৰিব পাৰি বা বুজিব পাৰি আমি গম পাব পাৰো যে MS Excelতে বুট কৰোঁ মাৰ্কছ বেছি থাকে কাৰণ ইয়াত কৰিব লগা কামো ভালেখিনি দি দিয়ে ঠিক আছে অলৰেডি মই কৈছোঁ এক্সামত কেনেকৈ প্ৰিপেয়াৰ কৰিব তাৰ কাৰণে মোৰ এক্সপিৰিয়েন্সৰ ভিডিঅ' এটা দি থোৱা আছে টেলিগ্ৰাম চেনেলতে পাব বা প্লেলিষ্টত পাব তাত গৈ কিনে আপোনালোকে চাই ল'ব পাৰে আৰু গোটেইকেইটা ভিডিঅ'ৰে যিখন কুৱেশ্যন পেপাৰ সেইবিলাক আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে টেলিগ্ৰাম চেনেলত জইন হ'ব লিংক তাৰ ডেছক্ৰিপশ্যনত পাব ঠিক আছে আৰম্ভ কৰিছোঁ আজি আমি মেইনলি ডিছকাছ কৰিম MS Excelৰ অভাৰভিউ এটা দিম মানে ক'ত কোনখিনিত MS Excelৰ কি কাম কৰিব পাৰি বা কি কৰিবলৈ আমি ক'ত যাব লাগিব এইখিনি ধুনীয়াকৈ অভাৰভিউ এটা MS Excelৰ দি দিম মই তাৰপিছত আপোনালোকক বেছিক টেবুল ফৰ্মেটিং এখন কুৱেশ্যন এটা লোৱা আছে তাৰ ফৰ্মেটিং কিছুমান বা যি ডাইৰেকশ্যনত দিয়া আছে সেইমতে আমি সলভ কৰিম এইটো ঠিক আছে আৰম্ভ কৰিছোঁ ভিডিঅ'টি এইখন হ'ল আপোনালোকৰ আজি কৰিবলগীয়া কুৱেশ্যন शीट বা কুৱেশ্যন পেপাৰ তো ইয়াত ATRE 2.2 স্কিল টেষ্ট 28 ডেজ ফ্ৰী কোৰ্স ডে 12 আজি হ'ল 12 নম্বৰ দিন অলৰেডি 11টা ক্লাছ আমি কমপ্লিট কৰিছোঁ MS Excelৰ কাৰণে সময় 20 মিনিট দিয়া হৈছে যদিও MS Excelত খুব বেছি 15 মিনিটছে ইউজ কৰিব কাৰণ Wordত যদি পেৰাগ্ৰাফটো দীঘল হৈ যায় তেতিয়াহ'লে সময় বেছি লাগিব ওকে তো ইয়াত ম্যাক্সিমাম 15 মিনিটছত কমপ্লিট কৰিবলৈ চেষ্টা কৰিব তো কি দিয়া আছে আজি কি কৰিব দিছে ডিজাইন দা ওয়ার্কশীট এজ shown below using MS Excel The focus is on data analysis, formulas, and professional formatting. Avoid plain data entry and apply formulas wherever possible. So, এই মতে আপনি এখন চাৰ্ট দি আছে তলত এই চাৰ্টখন আমি তলত দিয়া ফৰ্মেটিং ইউজ কৰি আমি ফিল কৰিব লাগিব বা তাৰ ডাটাসমূহ যিবিলাক মিছিং ডাটা আছে সেইবিলাক আমি পঢ়াব লাগিব ঠিক আছে ইনষ্ট্ৰাকচনত কি কৈছে এতিয়া চাৰ্টখনত পিছত আহিম ইনষ্ট্ৰাকচনত দি আছে ওপেন এ নিউ এক্সেল ৱৰ্কবুক প্ৰথমতে আমি কৰিব লাগিব কি এটা নতুন এক্সেল ৱৰ্কবুক আমি ক্ৰিয়েট কৰিব লাগিব অলৰেডি আগৰ ভিডিঅ'সমূহ যদি চাইছে এক্সামত আপোনালোকক নিজৰ নামটোৰে সৈতে ৰোল নম্বৰৰ সৈতে এটা ফোল্ডাৰ এটা বনাই ল'ব দিব সেই ফোল্ডাৰৰ ভিতৰত আকৌ তিনিটা ফাইল বনাব দিব এটা MS Wordৰ এটা MS Excelৰ আৰু এটা PowerPointৰ আমাক যেহেতু MS Excel কৰিম তো Excel ফাইলটো আমি ওপেন কৰিম Excel ফাইলটো ওপেন কৰাৰ লগে লগে এনেকুৱাকৈ ওপেন হ'ব আপোনালোকৰ কম্পিউটাৰত বা স্ক্ৰীনত এতিয়া Excelত কি আছে সেইবিলাক আমি পিছত শিকি ল'ম আগে মই টেবুলখন বহুৱাৰ পিছত ইয়াত ভালেখিনি বস্তু মই শিকাই দিবলৈ চেষ্টা কৰিম এতিয়া এনেই দেখাই দিছোঁ যে এইবিলাকক কি কোৱা হয় A B C D E F G এইবিলাকক এটা এটা কলম বুলি কোৱা হয় এইটো A কলম এইটো B কলম C কলম D কলম E কলম F কলম এনেকুৱাকৈ বহুত কলম আছে ইয়াত আপোনালোকে এইডাল স্কোৰবাৰ এইফালে যিমান লাগে আপোনালোক এড কৰি যাই থাকিব পাৰে ঠিক আছে এইবিলাক হ'ল এটা এটা কলম আৰু 1 2 3 4 5 6 এইবিলাক হ'ল এটা এটা ৰ বুজি পালে কলম মানে হ'ল ওপৰত থকা A B C D D এইবিলাক হ'ল এটা এটা কলম আৰু ৰ হ'ল 1 2 3 4 এইবিলাক হ'ল এটা এটা ৰ ঠিক আছে তো আমি এইখিনি বুজি পালো ইয়ালে হ'ল এতিয়া আমি কুৱেশ্যন शीटত আহিছো কি কৈছে ডু দা ফলোইং এজ ডাইৰেক্টেড তলত দিয়া থকা মতে আমাক কৰিব দিছে কি কৈছে পেজ সেটআপ পেজটো সেটআপ কৰি ল'ব দিছে পেজ সাইজ ল'ব দিছে A4 ওৰিয়েন্টেশন ল'ব দিছে ল্যান্ডস্কেপ তো আমি সিলেক্ট কৰিম পেজ লেআউটত যাম পেজ লেআউটত গৈ সাইজ ল'ব দিছে আমাক A4 এইটো A4 সিলেক্ট কৰিলো হ'ল A4 সিলেক্ট কৰাৰ লগে লগে মই এটা বস্তু দেখাম এটা 100% হৈ আছে মই এইটো ইনক্ৰিজ কৰি দিব পাৰো
বহুত সৰু সৰু দেখা পাব অলপমান ইনক্ৰিজ কৰিছো 140 মান কৰি দিছো জুম কৰি দিছো 130 নহয় 120 কৰি দিছো ওকে 120 হ'ব এতিয়া আমাক কি কৈছে ইয়াত দিয়া আছিল পেজ ওৰিয়েন্টেশন সিলেক্ট কৰিব দিছে সাইজ দিছে A4 আৰু ওৰিয়েন্টেশন ল্যান্ডস্কেপ তো মই ইয়াত পেজ সাইজত যাম সাইজত গৈ A4 সিলেক্ট কৰিম অলৰেডি সিলেক্ট হৈ আছে যদি লেটাৰ সিলেক্ট কৰো এইটো লেটাৰ সিলেক্ট হ'ব ট্যাবলেট সিলেক্ট কৰিলে এইটো হ'ব নেক্সট স্টেটমেন্ট সিলেক্ট কৰিলে এনেকুৱা হ'ব আৰু A4 সিলেক্ট কৰিলে এনেকুৱা হ'ব এটা বস্তু মনত ৰাখিব ইয়াত এই যেটা লাইন এই লাইনডাল আপোনালোকে ডট 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 দেখা পাইছে নে এই লাইনডাল যে দেখা পাইছে ইয়াত এইডাল ডট 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 লাইন মানে A4 ৰ পেপাৰৰ সাইজ এইটো সেই পেপাৰটো মানে প্ৰিন্ট কৰিলে ইয়াৰ পিছত মানে ইয়াত যদি কিবা টাইপ কৰো সেই এটা পেজত ইয়াত থকা টাইপখিনিৰ লগত এইখিনি একেলগে এটা পেজত সেভ নহব এই ডট ডট লাইনৰ বাহিৰত একো ৰাখিবলৈ মানে চেষ্টা কৰিব যে এই ডট ডট লাইনৰ বাহিৰত যাতে আপোনালোকৰ একো ডাটা নাথাকে কাৰণ হেনে হলে এইখিনি এটা পেজত আপোনালোকৰ প্ৰিন্ট নহব ওকে এইখিনি মই বুজাই দিম পিছত কেনেকৈ চাব পাৰি এটা পেজত প্ৰিন্ট হয় নে নহয় এইখিনি চাব পাৰে আপোনালোকে নিজে দেখাই দিম খালি এই ডট 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 লাইনটো আপোনালোকে মন দি চাব তাৰ লগতে আৰু এটা বস্তু দিছিল আমাক ওৰিয়েন্টেশনটো ল্যান্ডস্কেপ কৰি ল'ব দিছিল তো ওৰিয়েন্টেশন ল্যান্ডস্কেপ কৰাৰ লগে লগে এই ডট ডট লাইনডাল অলপ এইফালে গুচি যাব চাব ওৰিয়েন্টেশন পোৰ্ট্ৰেট হৈ আছে মই ল্যান্ডস্কেপ কৰি দিলো ডট ডট লাইনডাল আহি পেলাই কিমান পালে n পালে আগতে ক'ত আছিল আগতে আছিল আমাৰ ওৰিয়েন্টেশন পোৰ্ট্ৰেটত থাকোতে আমাৰ কৰিছিল i আৰু j ৰ মাজত আছিল i আৰু j ৰ মাজত আছিল এই ওৰিয়েন্টেশনটো মই ল্যান্ডস্কেপ কৰি দিয়াৰ লগে লগে সেই লাইনডাল আহি গনে ক'ত পালে n আৰু o ৰ মাজত এইডাল আহিব মানে এইবাৰ ইয়ালৈকে যিবিলাক টাইপ কৰো এটা পেজতে প্ৰিন্ট হ'ব এই p বা o সেলত প্ৰিন্ট কৰিলে বা টাইপ কৰিলে সেইখিনি এটা পেজত প্ৰিন্ট নহব বুজি পালে তো এইখিনি ভালদৰে মন দি চাব ঠিক আছে নেক্সট এইখিনি হল আৰু মাৰ্জিন দিছে নরমাল তো মাৰ্জিন সিলেক্ট কৰিম মাৰ্জিন নরমাল অলৰেডি সিলেক্ট হৈ আছে তাৰ পিছত আমাক কি দিছে হেডাৰ হেডাৰত কৈছে ইন रो 1 and 2 রাইট নেম ইউৰ নেম ৰোল নাম্বাৰ रो 1 and रो 2 रो 1 কোনটো এইটো रो 1 এইটো रो 2 ইয়াত কি কৰিব দিছে আমাক নিজৰ নাম আৰু ৰোল নাম্বাৰ আমাক টাইপ কৰিব দিছে তো ইয়াত আমি ফাৰ্ষ্টত আমি কি কৰিম নেম ইয়াত নেম টাইপ কৰিম আৰু তলত ৰোল নাম্বাৰ তো এনেকৈ টাইপ কৰিব रो 1 বুলি কোৱাৰ লগে লগে যে এইটোৰ পৰা ষ্টাৰ্ট কৰিব লাগিব তেনে কথা নাই আপোনালোকে পেজটো ইয়ালৈ থাকিব ন তো মাজতে অলপমান টাইপ কৰি ল'ব পাৰে ধৰক আমি আৰম্ভ কৰিছো ডি মানৰ পৰা নেম দি কেনে ডেছ দিব তাৰপিছত নিজৰ নামটো টাইপ কৰিব হল নেক্সট ৰোটোত কৈছে আমাৰ ৰোল নম্বৰ দিব ডেছ দিব ৰোল নম্বৰটো টাইপ কৰিব হল যিকোনো এটা ৰোল নম্বৰ দি দিলো ঠিক আছে হলিয়ালে তাৰপিছত আমাক কি দিয়া আছে ফন্ট ৰাখিব দিছে জৰ্জিয়া সাইজ 12 পইণ্ট এণ্ড বোল্ড তো আমি এই দুটা সিলেক্ট কৰি লম এই দুইখিনি সিলেক্ট কৰি লম হোমত যাম ফন্ট ৰাখিব দিছে জৰ্জিয়া GEO হল সাইজ ৰাখিব দিছে কিমান 12 পইণ্ট এণ্ড বোল্ড সাইজটো মই চেট কৰিম কিমান 12 আৰু কি কৰিব দিছে বোল্ড কৰিব দিছে যে এই দুটা সেল সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাব যে এই আখৰখিনি বাহিৰত আহিছে এইখিনি কেনেকৈ ঠিক কৰিব পাৰি এইখিনি মই পিছত বুজাই দি আছো ওকে এতিয়া যেনেকৈ আছে তেনেকৈ থৈ দিলো মই হল নেক্সট কি কৈছে ইয়াৰ পিছত টাইটেলত আহিলো মানে সি পইণ্টত আহিলো সি পইণ্টত কি দিয়া আছে আমাক টাইটেল ইন रो 3 रो 3 আমাক টাইটেল দিব দিছে এক্সামত টাইটেলটো ক'ত रो 3 লাগে रो 4 লাগে সেইবিলাক দি নিদিয়ে বা रो 1 বা रो 2 ইয়াত এইবিলাক নেম আৰু ৰোল নম্বৰ লিখিব নিদিয়ে আপোনালোক ক'ব যে যিখন টেবুল দিয়া থাকিব ইয়াত কুৱেশ্যনত এই টেবুলখনৰ ওপৰত লিখিব দিব ৰোল নম্বৰ আৰু নেম তো ওপৰত বুলি কওঁতে আপোনালোকে টেবুলখন যদিহে ইয়াৰ পৰা ষ্টাৰ্ট কৰে ইয়াৰ পৰা ধৰক ষ্টাৰ্ট কৰিলে তো নেম এণ্ড ৰোল নম্বৰ আপুনি ইয়াতো লিখিব পাৰে বা ইয়াতো লিখিব পাৰে তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই নিজৰ ইচ্ছামতে লিখিব পাৰে ইয়াত যেহেতু रो 1 আৰু रो 2 লিখিব দিছে সেইকাৰণে মই रो 1 এণ্ড रो 2 লিখিছো ঠিক আছে বুজি পালে এতিয়া নেক্সট আহিছো रो 3 লৈ रो 3 লিখিব দিছে টাইটেলটো কি হয় সেলস পারফরম্যান্স রিপোর্ট কোয়ার্টার ওয়াইজ হল তো এইখিনি আপোনালোকে নিজে টাইপ কৰি ল'ব মই কপি কৰি লৈছো रो 3 মই মাজৰ পৰা ষ্টাৰ্ট কৰিম বা মই এই বিৰ পৰা ষ্টাৰ্ট কৰিব পাৰো ইয়াত মই পেস্ট কৰি দিলো সেলস পারফরম্যান্স রিপোর্ট কোয়ার্টার ওয়াইজ ঠিক আছে তাৰ পিছত ফন্ট ৰাখিব দিছে সেম জৰ্জিয়া সাইজ 16
তো এইটো মই ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি ললো ফন্ট ৰাখিব দিছে জৰ্জিয়া সাইজ ৰাখিব দিছে কিমান 16 পইণ্ট হল তাৰ পিছত কি দিয়া আছে আৰু বোল্ড কৰিব দিছে আন্ডাৰলাইন কৰিব দিছে আৰু সেন্টাৰ কৰিব দিছে তো এইখিনি মই সিলেক্ট কৰি লম আকৌ এইখিনি মোক লাগে বোল্ড তাৰ পিছত লাগে আন্ডাৰলাইন আৰু লাগে সেন্টাৰ তো এই তিনটা অপচন সেন্টাৰ লাইন লেফট লাইন এইটো সেন্টাৰ লাইন এইটো রাইট লাইন তো সেন্টার লাইন লাগে সেন্টার লাইন কৰি ললো এফালে নোহোৱা হৈ গৈছে এইখিনি মই পিছত ঠিক কৰি লম বা এতিয়া মই বুজাই দিছো যাব টেবুলখন আমাৰ ইয়ালৈ যাব প্ৰিন্ট কৰিলে ইয়ালৈ যাব তো এইকেইটা বস্তু এইখিনি বস্তু মই ইয়ালৈ সিলেক্ট কৰি কি কৰিম মাৰ্জিন সেন্টাৰ কৰি দিলে এই বস্তুখিনি বা এই যিখিনি সেল আছে এই গোটেইখিনি মই সিলেক্ট কৰিছো এই সেলখিনিৰ মাজত আহি যাব আপোনালোকৰ নাম আৰু ৰোল নম্বৰটো ইয়াত ক্লিক কৰাৰ লগে লগে দেখা পালে নেম কি গড়বড় হল নেম এন্ড ৰোল নাম্বার মার্জিন সেন্টার margin cell only in the upper left below in this column. Okay. তাৰ মানে মই কি কৰিব লাগিব প্ৰথমতে মই এই গুটেইখিনি একেলগে মাৰ্জ কৰিব নোৱাৰো মই কি কৰিম ধৰক মই ইয়াৰ পৰা সিলেক্ট কৰিলো ইমান মানলৈ কাৰণ মাজত লাগে মোক যেহেতু ইফালে দুটা এৰিছিলো যেনে এ আৰু বি এৰিছিলো সিৰ পৰা সিলেক্ট কৰিছো এম আৰু এন এৰিছো তাৰ পিছত তো পেজটো শেষে হ'ব তো এই গুটেইখিনি সিলেক্ট কৰি মই মাৰ্জিন সেন্টাৰ ক্লিক কৰাৰ লগে লগে মাজত আহি গ'ল লিখিছেন আপোনালোকে মানে গুটেইখিনি মাজত আহি গ'ল ঠিক আছে আৰু ৰোল নম্বৰটো মই ঠিক একেদৰে ইয়াৰ পৰা দুটা কলম এৰি কেনে আৰু লাষ্টৰ পৰা দুটা কলম এৰি কেনে মাৰ্জিন সেন্টাৰ ক্লিক কৰিম ৰোল নম্বৰটো মাজত আহি গৈছে ঠিক আছে এইটো আপোনালোকে নিজৰ ইচ্ছামতে অলপ বঢ়াই দিব পাৰে এইবিলাক এডজাষ্টমেন্ট মই পিছত কৰাই দিম ওকে আৰু পাৰফৰমেন্স ৰিপৰ্টটো মই কি কৰিম আকৌ এইটো সিলেক্ট কৰি গুটেইখিনি সিলেক্ট কৰি লৈছো মই লাষ্টলৈ কৰি কেনে মাৰ্জিন সেন্টাৰ কৰি দিছো এইখিনি সিলেক্ট কৰিব পাৰে ঠিক আছে হল ইয়ালে হল আমাক কি দিয়া আছিল 12 পইণ্ট বল টাইটেল সেট কৰিলে আন্ডাৰলাইন সেন্টাৰটো অলৰেডি কৰিছো আমি তাৰ পিছত কৈছে ডি পইণ্টত কি দিছে কলমছ হেডাৰ্স ৰ 4ত কলম হেডাৰ ৰাখিব দিছে কলম হেডাৰ মানে এইবিলাক টেবুলখন যে আছে টেবুলখনৰ যেটো কলম হেডাৰ এইবিলাক প্ৰডাক্ট ইউনিট প্ৰাইস ইউনিট সোল কোয়াৰ্টাৰ 1 ইউনিট সোল কোয়াৰ্টাৰ 2 ইউনিট সোল টোটাল ইউনিট সোল টোটাল সেলস পার্সেন্টেজ গ্রোথ ইন সেলস এইবিলাক আমি ফিল কৰিব লাগিব এক্সেলৰ সেলত ঠিক আছে তো এইখিনি ধুনীয়াকৈ চাই কিনে টাইপ কৰি ল'ব আপোনালোকে প্ৰথমতে কি দিয়া আছে মোক ইউনিটস দিয়া আছে তো আমি পুৰৰ পৰা আৰম্ভ কৰিছো বা গেপো ৰাখি দিব পাৰে এটা যেনে নেম এণ্ড ৰোল নম্বৰৰ মাজত যদি এটা গেপ ৰাখিব বিচাৰো মই এতিয়া 1 2 3 একেলগে পৰি গৈছে তো বেয়া দেখা হ'ব মই এটা গেপ লাগে তো ইয়াত ক্লিক কৰি কিনে মই কি কৰিম ইনসার্ট এটা হেই কৰিম ৰ এটা ইনসার্ট কৰিম তো ইয়াত ক্লিক কৰিলে মাজত হ'ব তো আমি সিলেক্ট কৰিব লাগিব ইয়াত সুইট সিলেক্ট কৰি যদি মই ইনসার্ট ৰ কৰি দিও তাৰ ৰ এটা ইনসার্ট হৈ যাব মানে মাজত অলপমান ব্ল্যাঙ্ক স্পেস অলপ ৰৈ যাব ঠিক একেদৰে এটা স্পেস এৰি কিনে মই ইয়াত যদি আৰম্ভ কৰো ইয়াৰ পৰা টেবুলখন বনোৱা স্টাৰ্ট কৰিব আমাক দিয়া আছে বা দুটা এৰিব পাৰে মই এটা এৰিছো প্ৰথমটো কৈছে প্ৰডাক্ট নেক্সট কি দিয়া আছে আমাক ইউনিট প্ৰাইস এইবিলাক চাই নিজে টাইপ কৰি ল'ব ইউনিট প্ৰাইস নেক্সট কি দিছে ইউনিটস সোল্ড Q1 ইউনিটস সোল্ড ব্র্যাকেটত Q1 ঠিক আছে ইউনিটস সোল্ড Q1 নেক্সট আমাক কি দিছে এটো সি সেলতো ডি সেলত মই ইয়াৰ পৰা সি সেলটো ডিত আহি গৈছে তো এইটোত আমি ডিটো টাইপ কৰিব লাগিব কাৰণ ডিটো ব্ল্যাঙ্ক কৰি ৰাখিব নোৱাৰো তাৰ কাৰণে মই ডিটোত এবাৰ ক্লিক কৰি নহব ডাবল ক্লিক কৰিম কৰাৰ পিছত কি টাইপ কৰিম ইউনিটস সোল্ড Q2 ইউনিটস সোল্ড ব্র্যাকেটত Q2 হল তাৰ পিছত ই সেলত আহিলো এতিয়া এইবিলাক যে ওভাৰৰাইটিং হৈ গৈছে তো এইবিলাক কি কৰিব এই সি আৰু ডিৰ মাজত যে এইডাল আছে লাইনডাল এই লাইনডালত এইটো সি নহলৈ ওয়েট কৰিব আহাৰ পিছত ইয়াত ডাবল ক্লিক কৰিব ডাবল ক্লিক কৰাৰ পিছত আপোনালোকে কি চিন্তা হবে ইউনিট সেল Q1 গুটেইখিনি আহি গ'ল আকৌ এবাৰ দেখাই দিছো মই আগতে আছিল এনেকৈ ইউনিটস সোল্ড এনেকৈ আছিল
ব্ৰেকেট Q1 হেবিলাক নাছিল মই কি কৰিলো C আৰু D ৰ মাজত গৈ কিনে এইখিনি পজ ললো লৈ কিনে এই চিনডাল হোৱাৰ লগে লগে মই ইয়াত ক্লিক কৰিম ডাবল ক্লিক কৰাৰ লগে লগে ইউনিট চল Q1 গোটেইখিনি আহি গ'ল ঠিক একেদৰে D আৰু E ৰ মাজত যেহেতু এইটো আমাক লাগে গোটেইখিনি দেখুৱা নাই যদি আমি ইয়াত আমি টাইপ কৰো টোটেল ইউনিট সোল্ড হল তো ই কলমত আমি এইটো টাইপ কৰিলো এটা আপোনালোকে দেখা পালে কি ইউনিট সোল্ড Q2 এইটো গোটেইখিনি অহা নাই তাৰ কাৰণে মই D আৰু E ৰ মাজত এইটো চিন নহলে ক্লিক কৰিলে গোটেইখিনি আহি যাব বুজি পালে ইয়ালে তাৰ পিছত ঠিক একেদৰে টোটেল ইউনিট সোল্ড এই গোটেইখিনি এটা সেলৰ ভিতৰত পৰা নাই সেল মানে কি এইটো এটা সেল এই দুটা সেল হ'ব এইটো এটা সেল এই প্ৰত্যেকটো ভাগকে এটা সেল বুলি কয় এইটো হলে দুটা সেল এইটো হলে তিনিটা চাৰিটা সেল হেনেকুৱা মানে এই গোটেইখিনি এটা সেলত পৰা নাই তো ইয়াত মই ডাবল ক্লিক কৰিলে এটা সেলত আহি যাব তাৰ পিছত আছে আমাৰ টোটেল সেলস रुपीस টোটেল সেলস रुपीस এনেকৈ দি দিলো হল এইখিনিও এটা সেলত নাহিব তাৰ কাৰণে মই ইয়াত গৈ আকৌ ডাবল ক্লিক কৰি দিম এবাৰ বাহিৰত ক্লিক কৰিব তাৰ পিছত ডাবল ক্লিক কৰিব হল ইটো ক্যাপিটাল লেটাৰ নেক্সট আছে পার্সেন্টেজ গ্রোথ ইন সেলস ইয়াত হ'ব পার্সেন্টেজ টু সিম্বল দি কিনে দিছে পার্সেন্টেজ গ্রোথ ইন সেলস হল এইখিনি এটা সেলত নাহিব তাৰ কাৰণে ইয়াত মই আকৌ গৈ ডাবল ক্লিক কৰি দিম এটা সেলত আহি গ'ল ঠিক আছে তাৰ পিছত আমাৰ ইনস্ট্ৰাকচনত কি দিয়া আছে সেইখিনি পিছত যাম বাৰু আৰু আমাক যেহেতু টেবুলত আৰু কিছুমান বস্তু আছে যেনে নোটবুক পেন পেন্সিল এইবিলাকো আছে তো এইবিলাকো মই লিখিব লাগিব কপি কৰিলে নহব মই লিখি লৈছো প্ৰডাক্টৰ তলত কি আছিল প্ৰথমতে আছে নোটবুক তাৰ পিছত আছে পেন তাৰ পিছত আছে পেন নেক্সট আছে নোটবুকৰ নামটো ক্যাপিটাল লেটাৰ পেন নেক্সট কি আছে পেন্সিল বক্স জিওমেট্রি বক্স তাৰ পিছত আছে ইৰেজাৰ পেড তাৰ পিছত ৰুলাৰ শিট নেক্সট কি আছে টোটেল হল এইখিনি ফিল কৰিলো নেক্সট যেহেতু গোটেইখিনি অহা নাই এটা সেলৰ ভিতৰত তো ইয়াত মই গৈ কিনে আকৌ ডাবল ক্লিক কৰিম এইখিনি আহি গ'ল এতিয়া আমি যিবিলাক আমাৰ ইউনিট দিয়া আছে এইবিলাক 45 12 60 এইবিলাক আমি পুট কৰিম এতিয়া কি কি আছে 45 12 60 120 45 60 12 60 120 20 30 ওকে তাৰ পিছত আমাক ইউনিট সোল্ড কোয়ার্টার 1 এইটো ইউনিট সোল্ড Q1 180 এইবিলাক পুট কৰিম এবাৰ মই কি হ'ব 180 420 95 60 সরি কত গৈছে 420 তাৰ পিছত কি আছে 180 180 হল 420 হল নেক্সট 95 আছে 95 তাৰ পিছত আছে 60 তাৰ পিছত আছে 300 তাৰ পিছত 240 হল নেক্সট ইউনিট সোল্ড Q2 210 400 এইবিলাক পুট কৰিম মই এবাৰ ইয়াত হ'ব 210 নেক্সট আছে 400 130 90 340 310 হল তো এইখিনি পুট কৰিলো তাৰ পিছত আমাক কি দিয়া আছে বাকি টেবুলত হ'ব লগা একো নাই তাৰ পিছত নেক্সট ইনস্ট্ৰাকচনত কি দিছে ইনস্ট্ৰাকচনটো চাইছো আমি সি লৈ হল ডি হল ডিত কি হৈছে হেডাৰটো ৰ ফোৰত ৰাখিব দিছিল আৰু আমি ৰ তলতে ৰাখি ললো তাৰে আমাক ফন্ট জৰ্জিয়া সাইজ 12 পইণ্ট হেডাৰৰ দিয়া আছিল এইখিনি মই দিয়া নাই এতিয়াও এইখিনি মই সেট কৰিম হেডাৰ মানে এইটো কলম হেডাৰ মানে এইখিনি প্ৰডাক্ট ইউনিট প্ৰেস এইবিলাক কলম হেডাৰ তো আমি সেট কৰিম এইবিলাক জৰ্জিয়া 12 পইণ্ট বোল্ড
এইবিলাক মই গোটেইখিনি এনেকৈ সিলেক্ট কৰি ল'ব ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ তো ইয়াত গৈ কিনে জৰ্জিয়া সিলেক্ট কৰিব নেক্সট 12 পইণ্ট লাগে 12 পইণ্ট bold লাগে bold center align লাগে center align কৰি ল'ব এইটো center align হৈ গ'ল এতিয়া আকৌ দেখা পালে কি গোটেইখিনি আমাৰ হে হোৱা নাই তো ইয়াৰ পৰা মই এনেকৈ সিলেক্ট কৰি ল'ম ইয়ালৈ সিলেক্ট কৰি গোটেইখিনি যদিহে মই একেলগে মই যে এবাৰ কৰিছিলো মানে বি আৰু চিৰ মাজত গৈ এনেকৈ এবাৰ ক্লিক কৰিছিলো ইয়াৰ পৰা ইয়ালৈ গৈ এবাৰ ক্লিক কৰিছো গোটেইখিনি সেইখিনি মানে এবাৰ নকৰি কেনে সেপাৰেটলি নকৰি কেনে একেলগে একেবাৰতে কৰিব পাৰি কেনেকৈ পাৰি আমাক কৰপৰা কৰলৈ লাগে যদিহে আমি চেক কৰো এৰ পৰা আমাক লাগে লেটস সে আমাক আই লৈ লাগে এইচ লৈ লাগে তো গোটেইখিনি মই এনেকৈ সিলেক্ট কৰি ললো কৰি লৈ যিকোনো মাজত এটা যিজত আমি ইচ্ছা যায় মাজত এনেকৈ ধৰি ল'ম এইটো যেন আহিল ইয়াত মই ডাবল ক্লিক কৰিলো গোটেইখিনি আমাৰ চেঞ্জ হৈ গ'ল এতিয়া আকৌ এবাৰ দেখাইছো সিলেক্ট কৰিলো যিকোনো ঠাইত আমি ইয়াত ললো লৈ কিনে ডাবল ক্লিক কৰিলো গোটেইখিনি চেঞ্জ হৈ গ'ল এইবিলাক গোটেইবাৰ গোটেইখিনি দেখা পাইছে আগতে আছিল এনেকুৱাকৈ তাৰপিছত আহি গ'ল এনেকুৱাকৈ হ'ল বুজি পালে এতিয়া center align already হৈ আছে তাৰপিছত নাম্বাৰ ই পইণ্টলৈ কি কৈছে ফাইন্ড দ্য ফলোইং ইউজিং এক্সেল ফৰ্মুলা এক্সেলৰ ফৰ্মুলা ইউজ কৰি আমাক তলৰখিনি উলিয়াব দিছে কি উলিয়াব দিছে টোটেল ইউনিটস সোল্ড টোটেল ইউনিট সোল্ড মানে কি হ'ব এই Q1 আৰু Q2 প্লাস হ'ব টোটেল ইউনিট সোল্ড মানে Q1 আৰু Q2 প্লাস হ'ব আৰু এইবিলাকৰ মাজত যদি অলপ গ্যাপ দিব বিচাৰে কি কৰিব আমি ইয়াৰ পৰা গৈ কিনে এইখিনি এনেকৈ সিলেক্ট কৰি ল'ম ললো এই গোটেইখিনি আমাক অলপ গ্যাপটো বেছিকৈ লাগে কাৰণ বহুত সৰু হৈ আছে তো গ্যাপটো বেছিকৈ দিবৰ কাৰণে মই যিকোনো এটাত মই এনেকৈ ধৰিম এইটো চিন দেখা পালে এইটোত মই ক্লিক কৰি অলপ তলফালে নমাই আনিম ক্লিক কৰি অলপ তলফালে নমাই আনিলো গোটেইকেইটাতে স্পেচটো বাঢ়ি গ'ল বুজি পালে যদিহে অনলি এটাত লাগে লেটস সে নোটবুক আৰু পেনৰ মাজত মোক গ্যাপটো অলপ বেছি লাগে মই 7 আৰু 8 ৰ মাজত গৈ এইখিনিত অলপমান টানি আনিলো বা ইমানমান টানি আনিলো নোটবুক আৰু পেনৰ মাজত গ্যাপটো বাঢ়ি যাব এইখিনি যদিহে মই নকৰি গোটেইখিনিত লাগে যেহেতু মই গোটেইখিনি সিলেক্ট কৰিলো ইয়াৰ পৰা ইয়ালৈ গ্যাপটো বেছি লাগে য'তে ত'তে ধৰিলে হ'ল এইটো চিন অহাৰ লগে লগে মই অলপ টানি দিলো যিমান লাগে সিলেক্ট কৰিলো দেখা পালে গ্যাপটো বাঢ়ি গ'ল এইখিনিতো লাগে লেটস সে আমাক মই ইয়াৰ পৰা সিলেক্ট কৰিম ওপৰৰ পৰা তো এইখিনি মই বঢ়াই দিলো 330 কৰি দিলো হাইটটো 30 কৰি দিলো হৈ গ'ল হলিয়ালে ঠিক আছে আমাক কলম হেডাৰটো কি কৈছিল টাইটেল কোনোবাটো যে আমাক সেন্টাৰ লাইন কৰিব দিছিল কোনখিনি দিছিল নৰ্মেল কি আছে টাইটেলটো আমাক কৰিব দিছিল সেন্টাৰ লাইন তো সেন্টাৰ লাইন বুলি কওঁতে এইটো কৰি থব একেলগে মানে টাইটেল মানে এইটো সেন্টাৰ লাইন মানে এইটো গৈ কিনে ইয়াতো ক্লিক কৰি কিনে সেন্টাৰ লাইন কৰি ডাঙৰ কৰিলে বুজি পাব যদি আগতে এনেকৈ আছিল মানে তলফালে আছিল যেহেতু সম্পূৰ্ণ মাজত লাগে ইয়াত গৈ কিনে ক্লিক কৰি থব আৰু যেহেতু এইখিনিও আমাক গোটেইখিনি তেনেকুৱাকৈ লাগে বুলি বৰ্তমানলৈ দিয়া আছে তো এইটো মই এনেকৈ চেট কৰি থম হ'ল নেক্সট আহিছো পইণ্ট ই নাম্বাৰত আছিলো আমি উলিয়াব লাগে টোটেল ইউনিট সোল্ড Q1 প্লাস Q2 টোটেল ইউনিট সোল্ড ইয়াত কি হ'ব A2 প্লাস A2 হ'ব ঠিক আছে তাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম ফৰ্মুলা কি সাম উলিয়াব লাগে তো সামৰ ফৰ্মুলা বুট কৰিব লাগিব একদম সিম্পল এইবিলাক ফৰ্মুলা কৰি থাকিলে নিজে নিজে মনত ৰৈ যাব একো বেহি বলকি একো নাই তো আমাক লাগে টোটেল ইউনিট সোল্ড ইয়াত মই ক্লিক কৰিলো বা ডাবল ক্লিক কৰিব ইকুৱেল দিলো তাৰ পিছত ইকুৱেল দিয়াৰ পিছত মই লিখিম সাম সাম বুলি লিখাৰ লগে লগে ইয়াত আহি গ'ল সাম ক্লিক কৰিলো ইয়াত সাম বুলি লিখাৰ লগে লগে বা ক্লিক ডাবল ক্লিক কৰাৰ লগে লগে ব্ৰেকেট এটা আহি গ'ল নিজে নিজে ইয়াত তলত অপচন দি দিব আপোনালোক কি লিখিব লাগে বা কেনেকুৱাকৈ লিখিব লাগে সামৰ পিছত নাম্বাৰ 1 প্ৰথম নাম্বাৰটো কি হ'ব লাগিব Q1 টোটেল ইউনিট যেটো আছিল Q1 ৰ ইউনিট সেইটো তো তাৰ কাৰণে এইটো সেল মই সিলেক্ট কৰিম ইয়াত মই নাম্বাৰবোৰ লিখিব নালাগে এই সেলটো সিলেক্ট কৰিলে হ'ল এই সেলটো সিলেক্ট কৰাৰ ইয়াত দেখা পালে কি C7 আহি গ'ল C7 কৰ পৰা আহিল C2 হ'ল কলম নাম্বাৰ C আৰু 7 টো হ'ল ৰ নাম্বাৰ 7 সেইকাৰণে C7 আহিল টাকাৰ সাম লাগে C7 আৰু আমাৰ লাগে Q2 সাম লাগে তো C7 আহি গ'ল ইয়াত ওকে C7 আহি গ'ল তাৰ পিছত মই কমা দিম কাৰণ ইয়াত লিখা আছে নাম্বাৰৰ পিছত কি দিব লাগে কমা দিব লাগে নাম্বাৰটো পিছত ঠিক আছে কমা এটা নাম্বাৰটো বহাব লাগে নাম্বাৰটো কোনটো হ'ব 210 হ'ব তাৰমানে এইটো সেল সিলেক্ট কৰিম হ'ল সিলেক্ট তাৰ পিছত আৰু একো নালাগে তাৰমানে আমি ব্ৰেকেটটো ক্লোজ কৰি দিম ব্ৰেকেটটো বন্ধ কৰিলো
কৰাৰ পিছত এন্টাৰ প্ৰেছ কৰিলে আমাৰ কি হ'ব এইটো আৰু এইটোৰ সামটো আমি ইয়াত পাই গলো এইটো আৰু এইটোৰ সামটো ইয়াত পাই গলো ঠিক আছে এতিয়া বাকি এইটোটো আমি ঠিক একেদৰে এনেকৈ সাম ইয়াত আকৌ ডাবল ক্লিক কৰিলো তাৰ পিছত নাম্বাৰ 1 কাৰণে এইটো তাৰ পিছত কমা দিম নাম্বাৰ 2 কাৰণে এইটো তাৰ পিছত ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ প্ৰেছ কৰিম এনেকৈ কৰি থকাৰ প্ৰয়োজন নাই এনেকৈ কৰিব পাৰি আৰু এইটো কৰি দিলো নেক্সটটো কেনেকৈ কৰিব পাৰিম আমি নেক্সটটো আমি কৰিবলৈ হলে ধৰক মই 390 বা 820 টো ক্লিক কৰিলো ওকে তো ক্লিক কৰাৰ পিছত তলৰ এটা পইণ্টাৰ দেখা পাব এইটো ডট টাইপ হৈ আছে এই ডটত গৈ কিনে এনেকৈ লাহেকৈ লৈ যাব লৈ যোৱাৰ পিছত এইডাল ডাঙৰ প্লাস চিন আছিল এই ডটত লৈ যোৱাৰ লগে প্লাস চিনডাল সৰু হৈ গ'ল সৰু হোৱাৰ লগে লগে ইয়াত মই ক্লিক কৰিম ক্লিক কৰি ধৰি তলফালে মই এনেকৈ টানি আনিম এনেকৈ টানি আনিলো ইয়ালৈ লাগে তো ইয়ালৈ টানি আনি মই এৰি দিলো এৰি দিয়াৰ লগে লগে দেখা পালে আপোনালোকে যে ইয়াৰ ভ্যালুবোৰ আহি গ'ল আৰু কি ফৰ্মুলা ইউজ হৈছে সেইটো ক'ত দেখা পাব এইটো দেখা পাব আপোনালোকে ইয়াত ফৰ্মুলা বাৰ বুলি কয় এইটো হল ফৰ্মুলা বাৰত ফৰ্মুলাটো দেখা পায় আপোনালোকে এইটো ফৰ্মুলা ঠিক আছে এইটো সেলত কি ফৰ্মুলা ইউজ হৈছে ইয়াত দেখা পাইছে এইটো সেলত কি ফৰ্মুলা হৈছে ইয়াত দেখা পাইছে E11 কিয় আহিছে এইটো হল এইটো হল ইকুয়াল পৰা আহিল ঠিক আছে E11 এইটো E9 সাম এইটো তো বাকিখিনি টানি আনাৰ লগে লগে এই সেম ফৰ্মুলাটো ইয়াত ইউজ হৈছে তো যেনেকুৱাকৈ আহিব এতিয়া লাগে আমাক নেক্সট আমাক কি দিয়া আছে মানে প্ৰথম আমি আমাক যে উলিয়াব টোটাল ইউনিট সোল সেইটো মই উলিয়ালো এতিয়া কৈছে টোটাল সেলটো উলিয়াব লাগে টোটাল ইউনিটস ইনটু টোটাল প্ৰাইস কৰিব লাগিব টোটাল ইউনিট ইনটু টোটাল প্ৰাইস কৰিব লাগিব টোটাল ইউনিট কোনটো এইটো হল টোটাল ইউনিট এই মাত্ৰ মই উলিয়ালো আৰু টোটাল প্ৰাইস কৰিব লাগিব টোটাল প্ৰাইস ক'ত ইউনিট প্ৰাইস এইটো ইউনিট প্ৰাইস দিয়া আছে তো এইটোৰে মাল্টিপ্লাই কৰিব লাগিব এইটো আমি টোটাল সেলস পাম তেতিয়া ওকে তাৰ কাৰণে মই কি কৰিম তাৰ কাৰণে আমি কৰিব লাগিব ইয়াত ক্লিক কৰিলো টোটাল সেলছত ক্লিক কৰিলো ইকুৱেল চিন দিলো আমাক লাগে টোটাল সেলস মানে হল ইউনিট প্ৰাইস ইনটু টোটাল ইউনিট সোল মানে 45 ইনটু 390 কৰিব লাগিব হল মই গলো ইকুৱেল দিলো তাৰ পিছত মই এই সেলটোক মই মাল্টিপ্লাই কৰিম এই সেলটোলে এই সেলটোত ক্লিক কৰিলো মাল্টিপ্লাই কাৰণে ইয়াত ইউজ কৰিব স্টাৰ মাল্টিপ্লাই সাইনডাল ইউজ নকৰো ইয়াত ইউজ কৰিম স্টাৰ 45 বলত কি মাল্টিপ্লাই কৰিম টোটাল ইউনিট সোল অৰ্থাৎ এইটো সেল ক্লিক কৰিলো আহি গল ইয়াত নেক্সট মই এন্টাৰ প্ৰেছ কৰিলো আহি গল আমাৰ টোটাল ইউনিট সেলসটো এটা এই গোটেই এইবিলাকটো আমি সেই ভ্যালুবোৰ লাগে তাৰ কাৰণে মই কি কৰিম ইয়াত ক্লিক কৰিলো এই চিনটোত গলো প্লাস হলে ৰখিলো এনেকৈ মই ড্ৰেগ এন্ড ড্ৰপ কৰিলো টানি আনি এৰি দিলো টোটাল গোটেইখিনি আমাৰ টোটাল সেল উলিয়াই গল ৰুপিছত ঠিক আছে ওলালিয়ালে নেক্সট পার্সেন্টেজ গ্রোথ ইন সেলস তো পার্সেন্টেজ গ্রোথ উলিয়াব দিছে তো পার্সেন্টেজ গ্রোথ এইটো কলম ইয়াত মই উলিয়াব লাগিব যে পার্সেন্টেজ গ্রোথটো কেনেকৈ উলিয়াম পার্সেন্টেজ কিমান পার্সেন্ট বাঢ়িছে টোটাল সেলটো এইটো লাগে সেইটোৰ কাৰণে হ'ব আমাৰ ইয়াত আমাক কি দিয়া আছিল এইটো Q1 মানে কি কোৱাৰ্টাৰ 1 এইটো Q2 মানে কোৱাৰ্টাৰ 2 মানে কোৱাৰ্টাৰ 1 তকৈ কোৱাৰ্টাৰ 2 কিমান পার্সেন্ট সেলসটো ইনক্রিজ হল সেইটো উলিয়াব লাগে কোৱাৰ্টাৰ 1 তকৈ কোৱাৰ্টাৰ 2 সেলসটো কিমান পার্সেন্ট ইনক্রিজ হল সেইটো আমি ইয়াত পুট কৰিব লাগে তাৰ কাৰণে মই কি পুট কৰিব লাগিব যেহেতু কোৱাৰ্টাৰ 2 বেছি হৈছে সেলস তো সেই কাৰণে মই এইটোৰ পৰা এইটো মাইনাস কৰি ইউনিট প্ৰাইসেৰে ডিভাইড কৰিম তেতিয়া আমাৰ কি ওলাব পার্সেন্টেজ গ্রোথ ওলাব গ্রোথ পার্সেন্টেজটো ওলাব বুজি পালে গ্রোথ পার্সেন্টেজটো কেনেকৈ উলিয়াম আকৌ কৈ দিছো মই কি কৰিম আমি এইটোৰ পৰা এইটো মাইনাস কৰিম এইটোৰ পৰা এইটো মাইনাস কৰি আকৌ এইটোৰে আমি ডিভাইড কৰিম তেতিয়াহে আমাৰ পার্সেন্টেজ গ্রোথটো ওলাব যেনে ধৰক এটা নাম্বাৰ দিছে 6 অন্য এটা নাম্বাৰ দিছে 7 না 10 লৈছো এতিয়া ফার্স্ট নাম্বাৰটো সেকেন্ড নাম্বাৰটো ফার্স্ট নাম্বাৰটো কিমান পার্সেন্ট ডাঙৰ সেইটো উলিয়াবলৈ মই কি কৰিব লাগিব বা কি কৰিব লাগে সেকেন্ড নাম্বাৰটোৰ পৰা ফার্স্ট নাম্বাৰটো বিট কৰি মই কিহেৰে ডিভাইড কৰিব লাগে ফার্স্ট নাম্বাৰটোৰে পার্সেন্টেজ চেঞ্জ আমি মেথছত কৰিছিলো বা এপটিটিউডত কৰিছিলো পার্সেন্টেজ চেঞ্জ কেনেকৈ উলিয়ায় পার্সেন্টেজ ইনক্রিজ বা পার্সেন্টেজ ডিক্রিজ কেনেকৈ উলিয়ায় সেকেন্ড নাম্বাৰটোৰ পৰা ফার্স্ট নাম্বাৰটো মাইনাস কৰি সেকেন্ড নাম্বাৰটোৰ পৰা ফার্স্ট নাম্বাৰটো লাক ফৰ দিগদাৰ ইয়াত সেকেন্ড নাম্বাৰটোৰ পৰা সৰি আকৌ সেকেন্ড নাম্বাৰটোৰ পৰা ফার্স্ট নাম্বাৰটো মাইনাস কৰি ডিভাইড কৰিব লাগে ফার্স্ট নাম্বাৰটোৰে এইবিলাক নালাগে ইয়াতো মই ঠিক একেদৰে কৰিম ইকুৱেলটো পুট কৰিম
সেকেন্ড নাম্বাৰ কোনটো কোৱাৰ্টাৰটো ভ্যালুটো আমি সেলটো সিলেক্ট কৰিলো মাইনাস কি হ'ব ইয়াত ব্ৰেকেট দিব লাগিব আমি কাৰণ নহলে চেঞ্জ হৈ যাব সব ইয়াত দিলো ব্ৰেকেট দি কেনে আমি এইটো সিলেক্ট কৰিলো মাইনাস কৰিম তো মাইনাস এখন এডাল চিন মাইনাস কোৱাৰ্টাৰ 1 ৰ ভ্যালুটো তাৰপিছত ব্ৰেকেট ক্লোজ হল ব্ৰেকেট ক্লোজ তাৰপিছত মই কৰিম ডিভাইডৰ কাৰণে চিন এডাল ডিভাইড কিহেৰে কৰিম আকৌ কোৱাৰ্টাৰ 1 এৰে ডিভাইড কৰিম তাৰপিছত মই এন্টাৰ প্ৰেছ কৰিম কিমান পাৰ্সেন্ট সেল ইনক্ৰিজ হৈছে পার্সেন্ট লাগে না তো ইনটু 100% কৰিব লাগিব আকৌ কি আছিল ইকুৱেল ব্ৰেকেট এইটো মাইনাস এইটো ব্ৰেকেট ক্লোজ তাৰপিছত ডিভাইডেড বাই এইটো হল এনেকৈ পাই কৰিলো এইখিনি যদি মই পার্সেন্টেজ কনভার্ট কৰিব লাগে 1 মিনিট এইখিনি মই পার্সেন্টেজ কনভার্ট কৰিব লাগে তাৰ কাৰণে মই আকৌ এবাৰ চাই লৈছো আমাক কিমান ডেসিমেলৰ পিছত কিমানটা পইণ্ট লাগে হেতু মই চাই লৈছো কিমানটা নাম্বাৰ লাগে কি দিয়া আছে ইয়াত পার্সেন্টেজ গ্ৰোথ সেল এটা আমাক দিয়া নাই তো আমি ইলাক নালাগে ঠিক আছে তো এইটো ঠিক আছে ইয়ালে তাৰপিছত আমি ইয়াত চাম ইয়াত পার্সেন্টেজৰ ভ্যালুটা হ'ব এইটো দেখা পাইছে তো ইয়াত ক্লিক কৰিলে এইটো পার্সেন্টেজলৈ অটোমেটিক কনভার্ট হ'ব 17% কি আহিলে 16.666 আছিল তো আমি ইয়াত কনভার্ট কৰাৰ লগে 17% আহি গ'ল এতিয়া আমাক ডাইৰেক্টলি ৰাউন্ড ফিগাৰত নালাগে আমাক 16.6 তেনেকুৱা ভ্যালু লাগে তো সেইসমূহ আমি পিছত চেক কৰিম পিছত চাম আজি যেনেকৈ আছে তেনেকৈ আমি কৰি ললো এইটো সিধাৰে সেম ফৰ্মুলা আমি ইউজ কৰি বাকি কেইটা কিমান পার্সেন্ট ইনক্রিজ হৈছে বাকি কেইটা উলাই ললো ইয়াত 122% ইনক্রিজ হৈছে ইয়াত -20% ইনক্রিজ হৈছে মানে কি ইয়াত কমি গৈছে কোৱাৰ্টাৰ 1 ত সেল আছিল 180 কোৱাৰ্টাৰ 2 ত সেল হৈছে 130 মানে ভ্যালুটো কমি গৈছে সেইকাৰণে মাইনাসত গৈছে ঠিক আছে ইয়ালে পার্সেন্টেজ গ্ৰোথ ইন সেল উলাল আমাৰ নেক্সট আমাৰ কি দিয়া আছে F পইণ্টত কৈছে এড দা টোটেল ৰটো আমাক এড কৰিব পাৰিছে আমি অলৰেডি টোটেলটো এড কৰাই আছে তাৰপিছত আমাক কৈছে ফাইন টোটেল ইউনিট সোল্ড এণ্ড টোটেল সেলস আমাক উলিয়াব লাগে টোটেল ইউনিট সোল্ড এণ্ড টোটেল সেলস টোটেল সেল এইটো আৰু টোটেল ইউনিট সোল্ড এইটো এইখিনিৰ টোটেল লাগে আমাক ইয়াত আৰু এইখিনিৰ টোটেল লাগে আমাক ইয়াত বাকিবিলাক নালাগে আমাক তো আমি ইয়াত ইকুৱেল পুট কৰি সাম লাগে সাম পুট কৰিম ব্ৰেকেট দিম হল তাৰপিছত আমাক কৰপৰা কলৈ লাগে আমাক সাম ইয়াৰ পৰা ইয়ালৈ লাগে মানে ইয়াৰ পৰা ইয়ালৈ লাগে তো মই কি কৰিলো अब কি কৰিলে দেখাই দিছো সাম এইখিনিলৈ ঠিক আছে তো ইয়াৰ পৰা ইয়ালৈ লাগে যেহেতু মই ইয়াত ক্লিক কৰি ধৰিলো তাৰপিছত ড্ৰেগ কৰি লাষ্টলৈ আনি এৰি দিলো তাৰপিছত ব্ৰেকেটটো ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো এই গুটেই কেইটা ভ্যালুৰ সামটো আহি ইয়াত বহি গল একেদৰে টোটেল সেলছত লাগে তো ইয়াত মই ক্লিক কি কৰিম ইকুৱেল পুট কৰিম সাম লাগে সাম লিখিম ব্ৰেকেট ওপেন কৰিম তাৰপিছত এইটো সেল সিলেক্ট কৰিম বা এইটোৰ পৰা আমি ড্ৰেগ কৰি ইয়াতলৈ এৰি দিম ব্ৰেকেট ক্লোজ কৰিম হৈ গল আহি গল টোটেল ঠিক আছে এই দুটা টোটেল উলিয়াব পাৰিছে টোটেল উলিয়ালো নেক্সট কি দিয়া আছে ফাইন টোটেল ইউনিট সোল্ড এণ্ড টোটেল সেলস উলিয়ালো এপ্লাই ব্যাকগ্ৰাউণ্ড কালাৰ লাইট ইয়েলো ব্যাকগ্ৰাউণ্ড কালাৰ আমাক এইখিনি ৰাখি পৰিছে লাইট ইয়েলো তো এইখিনিৰ ব্যাকগ্ৰাউণ্ড কালাৰটো আমি ৰাইট ইয়েলো দিম কালাৰ লাইট ইয়েলো এইটো লাইট ইয়েলো দি দিলো হল নেক্সট ফন্ট ৰাখি পৰিছে বোল্ড এইখিনি ফন্টটো আমি বোল্ড কৰি দিলো ওকে তাৰপিছত কি কৈছে এডজাস্ট কলম উইথ এণ্ড ৰ'জ হাইট ফৰ নিট প্ৰেজেন্টেশন ভাল দেখিবৰ কাৰণে এইখিনি আমাক এডজাস্ট কৰিব পাৰিছে অলৰেডি মই এডজাস্ট কৰিয়ে লৈছো ঠিক আছে তাৰপিছত আমাক কি দিছে এলাইন নাম্বাৰস টু ৰাইট এইটো আমি ৰৈ গৈছে জি পইণ্টটো এলাইন নাম্বাৰস টু ৰাইট নাম্বাৰবোৰ ৰাইট এলাইন কৰিব দিছে নাম্বাৰ ক'ৰ পৰা ক'লৈ আছে ইয়াৰ পৰা ইয়ালৈ আছে এইবিলাক আমাক ৰাইট এলাইন কৰিব দিছে ৰাইট এলাইন মানে এইটো ৰাইট এলাইন তো ৰাইট এলাইন কৰি দিলো অলৰেডি ৰাইট এলাইন হৈ আছে এইটো লেফট এলাইন সেন্টাৰ এলাইন ৰাইট এলাইন কৰি দিলো ওকে তাৰপিছত কৈছে ইউজ বৰ্ডাৰ্স ফৰ ফুল টেবুল গোটেই টেবুলখনৰ কাৰণে বৰ্ডাৰ ইউজ কৰিব লাগিব গোটেই টেবুলখন সিলেক্ট কৰিলো ইয়াৰ পৰা ইয়ালৈ তাৰপিছত আমি ইয়াত ক্লিক কৰি আমি এইটো বৰ্ডাৰ ইয়াত ক্লিক কৰিলো অল বৰ্ডাৰ লাগে তো ইয়াত মই অল বৰ্ডাৰ ক্লিক কৰাৰ লগে দেখা পালে গোটেইখিনি বৰ্ডাৰ আহি গ'ল ঠিক আছে আমাৰ এইডাল আছিল
প্ৰিণ্টৰ শেষ আস্তাম ওকে এইখিনি অলপ বেছি হেফালে গুচি গ'ল তো এইটো মই কি কৰিম এইটো মই এইখিনি মই অলপমান শুধৰণি কৰিব লাগিব আনমাৰ্চ কৰি ললো আনমাৰ্চ কৰিলো আৰু এইটো আনমাৰ্চ কৰিলো কাৰণ কি প্ৰব্লেম হ'ব মই দেখাই আছো ওকে এইখিনি আমাক হৈ গৈছিল ইয়াৰ পৰা আৰু এবাৰ চেক কৰিছো ক'ৰবাত আৰু এটা কালাৰ দিয়া যেন পাইছিলো মই মনত আছে মই কিবা এটা কালাৰ দিছিলো চাগে ল্যান্ডস্কেপ নৰ্মেল এইটো এপ্লাই লাইট গ্ৰে ফিল কালাৰ কলম হেডাৰত লাইট গ্ৰে কালাৰ দিব দিছে এইটো কলম হেডাৰ ইয়াত দিব দিছে আমাক লাইট গ্ৰে কালাৰ তো ইয়াত গলো এইটো গ্ৰে কালাৰ লাইট গ্ৰে কালাৰ দি দিলো অলপমান এইটো ঠিক আছে হলিয়ালে বাকি থাকে একো নাই কিবা হ'লেও শুদ্ধ কৰি ল'ব ওকে তো এটা প্ৰব্লেম কি হ'ব মই কৈ আছো এইটো যেহেতু প্ৰিন্ট কৰিম আমি বা এক্সামত আমাক প্ৰিন্ট কৰিব দিব তো প্ৰিন্ট কৰিলে কেনেকুৱা দেখা হ'ব তাৰ কাৰণে Ctrl+P প্ৰেছ কৰিব Ctrl+P প্ৰেছ কৰাৰ লগে লগে এনেকুৱাকৈ আহি গ'ল আৰু দেখা পালে নেম ৰোল নম্বৰ এণ্ড সেলছ পাৰফৰমেন্স ৰিপৰ্ট এইখিনি বহুত এইফালে আহি গৈছে যেহেতু মোক অলপ মাজত লাগে তো এইখিনি মই অলপ এডিট কৰি লওঁ এনেকৈ কৰিম এইটো মই মাৰ্চ কৰি লৈছো তো মই আনমাৰ্চ কৰি দিলো এইখিনি মাৰ্চ কৰিছিলো আনমাৰ্চ কৰি দিলো এইটো মাৰ্চ কৰি আছিল এইটো আনমাৰ্চ কৰি দিলো আগৰ দৰে আহি গ'ল এতিয়া এই গোটেইখিনি মাজত লাগে তো মই ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি মাৰ্জিন সেন্টাৰ কৰি দিলো ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি মাৰ্জিন সেন্টাৰ কৰিলো ইয়াৰ পৰা এইটো ইয়ালৈ সিলেক্ট কৰি মাৰ্জিন সেন্টাৰ কৰি দিলো এবাৰ যদি মই Ctrl+P প্ৰেছ কৰো তেতিয়াহ'লে চাব এইখিনি মাজত আহি গ'ল ধুনীয়াকৈ বুজি পালে বা ইয়াতো আমি এটা আৰু এটা এড কৰি দিব পাৰো বা এইখিনি অলপ সেইফালে নিব পাৰো এটাই কথা ঠিক আছে নিজৰ ইচ্ছামতে কৰি ল'ব পাৰে এইখিনি যেহেতু ৰাইট সাইড এলাইন হৈ আছে মই এইখিনি সেন্টাৰ এলাইন কৰি দিলো সেন্টাৰ এলাইন হৈ আছে নেকি সেন্টাৰ এলাইন কৰি দিলো ঠিক আছে চেঞ্জটো দেখা পালে ঠিক আছে বাকি কৰিবলগীয়া একো নাই আকৌ এবাৰ দেখাইছো Ctrl+P প্ৰেছ কৰি কেনে এইটো বা আপোনালোক যদি অলপ ডাঙৰকৈ লাগে ডাঙৰকৈ কৰি ল'ব পাৰে বৰ বিশেষ কৰিবলগীয়া ইয়াত একো নাই ধুনীয়াকৈ গোটেইখিনি আহি গৈছে হল তো এইখিনি আৰু এটা বস্তু মই দেখাই দিছো লেটস সে মোক আৰু এটা পইণ্ট দিয়া আছে ধৰক ইউনিট চল এনেকুৱা টাইপৰ বস্তু এটা মোক আৰু এইফালে দিয়া আছে কি এইফালে দিয়া আছে ধৰক এইটোত আমাক কিবা কিবি দিয়া আছে এইবিলাকত আমাক এনেকৈ কিবা কিবি দিয়া আছে হল এইখিনি দিয়া আছে ঠিক আছে এতিয়া মই কৈছিলো এই লাইনডালৰ কথা কৈছিলো নে এতিয়া যদি মই Ctrl+P প্ৰেছ কৰি প্ৰিন্ট প্ৰিভিউ চাও ইয়াত কলৈ আহিছে গ্ৰোথ ইন সেলছলৈ আহিছে আৰু ইয়াত কি হৈছে পেজ 1 of 2 মানে দুটা পেজৰ প্ৰথম পেজটো ইয়াত সেকেন্ড পেজত যদি যাও সেকেন্ড পেজত এইখিনি আহি গৈছে মানে এই লাইনডালৰ বাহিৰত যিখিনি থাকিব সেইখিনি আকৌ সেকেন্ড পেজত আহি যাব আগতে চাব এইবিলাক নোহোৱাতে কি হৈছিল এনেকৈ আছিল Ctrl+P কৰি আমি প্ৰিন্ট প্ৰিভিউ চাও ইয়াত কি হৈছে 1 of 1 মানে এটাই পেজ আছে এইটো পেজ ইয়াত আমি কিবা কিবি এড কৰাৰ পিছত কি দেখা পালে এইবিলাক এড কৰাৰ পিছত কি দেখা পালে এইবাৰ চাব এইবাৰ Ctrl+P প্ৰেছ কৰাৰ পিছত কি দেখা পালে 1 of 2 মানে দুটা পেজৰ ফাৰ্স্ট পেজ এইটো সেকেন্ড পেজটো ক'ত চাম এইবিলাক তললৈ আনিলে হ'ল সেকেন্ড পেজ এইটো সেকেন্ড পেজত এইবোৰ আহি গৈছে ঠিক আছে আৰু প্ৰিন্ট কৰোতে আপোনালোকে A4 সাইজ এইবিলাক চেক কৰি ল'ব মাৰ্জিন নৰ্মেল হৈ আছে নে ওৰিয়েন্টেশন ল্যান্ডস্কেপ কৰি ল'ব যদি পোর্ট্রেট ওরিয়েন্টেশন কৰাই তেতিয়াহ'লে এই দুটা পেজৰ পৰা যায় বহুকেইটা পেজ হ'ব তিনিটামান পেজ হ'ব চাব কেনেকৈ ওৰিয়েন্টেশন পোর্ট্রেট কৰিব পোর্ট্রেট ওৰিয়েন্টেশন কৰাৰ লগে লগে ইয়াত কোনখিনি আহি গ'ল প্ৰডাক্ট টোটাল ইউনিট সোল্ড আহি গ'ল কিন্তু তালিকাখনত ইয়াৰ পিছতো আছিল কিবা কিবি এইবিলাক পেজটো আহি গৈছে পেজটো কি আছিল টোটাল সেলছ গ্ৰোথ ইন সেলছ এইবিলাক নেক্সট পেজত আহি যাব তো এনেকুৱাকৈ যে নহ'ব গোটেইখিনি থাকিব লাগিব তাৰ কাৰণে আমি ওৰিয়েন্টেশনটো আমি ল্যান্ডস্কেপত ৰাখিব লাগে ল্যান্ডস্কেপত ৰখাৰ লগে লগে পেজ 1ত ধুনীয়াকৈ গোটেইখিনি টেবুল আহি গৈছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ঠিক আছে থেংক ইউ